A candlelight march was held in Guwahati to protest against the rape and murder of a trainee doctor at RG Kar Medical College and Hospital. ভাৰতবৰ্ষ এনেকুৱা এখন দেশ য'ত নাৰীক পূজা কৰা হয় কিন্তু সেই ভাৰতবৰ্ষৰ পশ্চিমবংগৰ ৰাজ্যখনত আজি নাৰী সুৰক্ষিত নহয় গতিকে আমি মমতা বেনাৰ্জীক ধিক্কাৰ জনাইছো আৰু আমি এটো ক'ব বিচাৰিছো যে মমতা বেনাৰ্জী সঁচা অৰ্থত আসলতে মহিলা হয় নে নহয় তেওঁৰ হৃদয় আছে নে নাই যদি তেওঁৰ সঁচা অৰ্থত হৃদয় আছে তেতিয়া হলে মই এটো নকওঁ যে দোষীক উচিত শাস্তি দিব লাগে এটোৱে কম যে দোষীক তাৎক্ষণিকভাৱে কাৰায়ক্ত কৰি তেওঁক ফাঁসী কাঠত উলমাব লাগে একদম সঁচা অৰ্থত ক'ব গ'লে মমতা বেনাৰ্জী ব্যৰ্থ হৈছে কাৰণ তেওঁ আজি এটা দুপৰীয়া এটা প্ৰেছ মিট দিছিলে তাতেও তো ক'ব বিচাৰিছে যে এই ঘটনাটো আসলতে ৰাজনৈতিক ধৰণে ৰহনখনা হোৱা বুলি কৈছে আপুনি নিজেই ভাবি চাওক এগৰাকী মহিলাৰ ওপৰত 18 পৰা 20 জন পুৰুষে অবৰ্ণীয় এটা অত্যাচাৰ চলাইছে তাৰ পিছত তেওঁ ঘটনাটোক ৰাজনীতিকৰণ কৰিব বিচাৰিছে গতিকে মই বিচাৰিছো মমতা বেনাৰ্জীৰ যদি অকনমানো তেওঁৰ লাজ আছে তেতিয়া হলে তেওঁ আজিয়ে তেওঁ ৰিজাইন দিয়ক মমতা বেনাৰ্জী এগৰাকী মহিলা হৈ তেওঁ কথাবিলাক গাপ দিবলৈ খুজিছে বেলেগ ধৰণে নিব খুজিছে তেওঁ যেন এক ডিফেন্সিভ মোডত আছে আৰু এই যে উদ্ভণ্ডালি কৰি এভিডেন্স বিলাক নষ্ট কৰিব খুজিছে এইবিলাক কি বহুত এইটো এটা ডাঙৰ ষড়যন্ত্ৰ বহুত কিছু কথা যেন ইয়াৰ ভিতৰত লুকাই আছে আৰু আমি সেই মহিলাগৰাকীৰ চিৰশান্তি কামনা কৰিছো আৰু এনেকুৱা ঘটনা কতোৱেই নহওক তাৰ বাবে কামনা কৰিছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ লগত আমি সমবেদনা জ্ঞাপন কৰিছো।